বন্ধুসকল, আপোনালোকে চাগে ডাঙৰ হেকাৰৰ বিষয়ে শুনিছে, যিসকলে নিজৰ স্বাৰ্থ পূৰণৰ বাবে বা টকাৰ বাবে টেকন'লজি ব্যৱহাৰ কৰি কম্পিউটাৰ হেক কৰে। তেনেবোৰ হেকাৰক ব্লেক হেট হেকাৰ বুলিও কোৱা হয়। কিন্তু এনে কিছুমান হেকাৰ আছে যিবোৰে সমাজৰ লাভৰ বাবে টেকন'লজি ব্যৱহাৰ কৰি হেক কৰে। বন্ধুসকল, এই ভিডিঅ'টোত তেনেকুৱা এটা আন্তঃৰাষ্ট্ৰীয় হেকাৰ গ্ৰুপ এননিমাছৰ বিষয়ে আলোচনা কৰা হৈছে, যিয়ে দুৰ্নীতিৰ বিৰুদ্ধে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু চৰকাৰে জনসাধাৰণৰ বাবে কৰা বেয়া কামত প্ৰতিবাদ কৰি উন্নত মানৰ টেকন'লজি ব্যৱহাৰৰ দ্বাৰা কাম কৰি আহিছে। We are Legion. We do not forgive. We do not forget. Expect us. বন্ধুসকল, এননিমাছ গ্ৰুপৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল এইটো সঠিকভাৱে ক'ব পৰা নাযায়, কিন্তু ধাৰণা কৰা মতে এইটো সৃষ্টি হৈছিল 2003 চনত fortune.org নামৰ এটা ৱেবছাইটত। এইটো এনেকুৱা এটা ৱেবছাইট য'ত যিকোনো ইউজাৰে যিকোনো কথাৰ ওপৰত মন্তব্য দিব পাৰে। এবাৰ কোনোবা এজন ইউজাৰে এজন নেতাৰ ফটো ৱেবছাইটটোত আপলোড কৰি ঠাট্টা কৰিছিল আৰু বেলেগ এজন ইউজাৰে নেতাজনৰ সপক্ষে কথা কৈ প্ৰতিবাদ কৰিছিল আৰু গালিগালাজৰো আৰম্ভ কৰি দিছিল। এই ৱেবছাইটটোত এননিমাছ নামৰ এজন ইউজাৰ আছিল। তেওঁ ফটো পোষ্ট কৰা ব্যক্তিজনৰ সপক্ষে মাত মাতি কৈছিল যে সকলোৰে ইয়াত স্বাধীনভাৱে কথা কোৱাৰ অধিকাৰ আছে। কিন্তু ইয়াৰ পিছতো নেতাৰ সপক্ষে থকা ব্যক্তিজন গালি দিয়াটো বন্ধ কৰা নাছিল। ইয়াত অসন্তুষ্ট হৈ এননিমাছ নামৰ ইউজাৰজনে সেই ব্যক্তিজনৰ আইডিটো হেক কৰি তেওঁৰ নাম, ফোন নম্বৰ আৰু পৰিচয় নিজৰ আইডিৰ পৰা ৱেবছাইটটোত পোষ্ট কৰিছিল আৰু হেক কৰা আইডিটোত এটা মেছেজ দিছিল য'ত লিখা আছিল, "উই আৰ এননিমাছ, উই আৰ লিজেন, উই ডু নট ফৰগিভ, উই ডু নট ফৰগেট, এক্সপেক্ট আছ। অৰ্থাৎ আমি সেনা, আমি কাকো পাহৰি নাযাওঁ বা কাকো ক্ষমা নকৰোঁ, আমাক মনত ৰাখিবা। আৰু কোৱা হয় ইয়াৰ পৰা এননিমাছ হেকিং গ্ৰুপৰ আৰম্ভ হৈছিল। তথ্য অনুসৰি এই গ্ৰুপটোৰ কোনো লিডাৰ নাই আৰু ইয়াত 13 বছৰ বয়সীয়া ল'ৰাৰ পৰা আৰম্ভ কৰি 60 বছৰ বয়সীয়াল ব্যক্তিলৈ কাম কৰি আছে, কিন্তু সিহঁতৰ পৰিচয় আজিলৈ কোনেও গম পোৱা নাই। এই গ্ৰুপটোৰ নামেৰে বৰ্তমানলৈ 1000ৰো অধিক হেকিং কৰা হৈছে। এই হেকিং গ্ৰুপটোৰ জনপ্ৰিয়তা জনসাধাৰণৰ মাজত বৃদ্ধি হৈছিল যেতিয়া এননিমাছে উইকিলিক্স নামৰ ৱেবছাইট এটা সহযোগ কৰিছিল। উইকিলিক্স এনে এটা ৱেবছাইট য'ত ভণ্ড নেতা আৰু চৰকাৰৰ কিছুমান গোপনীয় কথা জনসাধাৰণৰ মাজত মুকলি কৰাত সহায় কৰিছিল। এই ৱেবছাইটটো জনসাধাৰণে দান কৰা টকাৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল। কিছুমান ভ্ৰষ্টাচাৰী নেতাই এই ৱেবছাইটটো বন্ধ কৰাৰ বাবে লাগি গৈছিল আৰু বেংকবোৰক নিৰ্দেশ দিছিল যাতে কোনো মানুহে ৱেবছাইটটোত টকা দান কৰিব নোৱাৰে। কিন্তু এননিমাছ গ্ৰুপে বেংকৰ পে'মেণ্ট গেটৱে হেক কৰি এই পদক্ষেপ সফল হ'ব দিয়া নাছিল। 2015 চনত গ্ৰুপটোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অফিচিয়েল ৱেবছাইটটো হেক কৰিছিল। ইয়াৰ কাৰণ আছিল ট্ৰাম্পে মুছলিম জাতিৰ লোকক আমেৰিকাত প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল আৰু ইয়াত এননিমাছ গ্ৰুপে মান্তি হোৱা নাছিল। ইয়াৰ উপৰিও এই গ্ৰুপটোৱে ISISৰ দৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধেও কাম কৰাত লাগি আছে। বৰ্তমানলৈ ISISৰ বহুতো ৱেবছাইট এননিমাছ গ্ৰুপে হেক কৰি ধ্বংস কৰি দিছে। ভাৰতৰ বৰ্তমান জনপ্ৰিয় হোৱা কোম্পানী ৰিলায়েন্স জিঅ'ৰ ওপৰতো এননিমাছ গ্ৰুপে আৰোপ লগাইছিল। এই গ্ৰুপত কাম কৰা কিছুমান হেকাৰৰ মতে জিঅ' কোম্পানীয়ে গ্ৰাহকৰ কলিং ডাটাবোৰ আমেৰিকা আৰু ছিংগাপুৰ কিছুমান কোম্পানীত বিক্ৰী কৰি আছে। কিন্তু বন্ধুসকল, এইটো সম্পূৰ্ণৰূপে প্ৰমাণিত নোহোৱালৈ আমি ইয়াৰ ওপৰত একো ক'ব নোৱাৰোঁ। বৰ্তমানলৈ বহু লোকক এই হেকিং গ্ৰুপৰ সদস্য হোৱাৰ সন্দেহ কৰি গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু তথাপিও এননিমাছ গ্ৰুপে বেআইনীভাৱে হ'লেও সমাজৰ উন্নতিৰ বাবে কাম কৰি আছে।